4.76 এতিয়া চাওক 67 গৈছে OBC কাট অফ আৰু বাকী যিমানখিনি কাষ্ট আছে ঠিক তেনেকৈ 85 86 87 তেনেকৈ কাট অফ গৈছে আসাম কমাণ্ডৰ অফিচিয়েল ফাইনেলি SLPRB অফিচিয়েল কাট অফ লিষ্ট আহি গ'ল আসাম কমাণ্ডো 164টা ভেকেঞ্চিৰ অফিচিয়েল কাট অফ লিষ্ট আহি গ'ল ইয়াত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকে ৰিজাল্টটো চাব পাৰিব আৰু যদি কাট অফ মাৰ্কটো চাব বিচাৰিছে তেনেহ'লে কাট অফত ক্লিক কৰি দিব এতিয়া 164টা ভেকেঞ্চি অফিচিয়েল কাট অফ লিষ্ট আহি গৈছে দেখিছে পাৰ্চেণ্টেজত আহিছে যিহেতু 80 মাৰ্কৰ আছিলে ফিজিকেল টেষ্ট মেলৰ তাত পাৰ্চেণ্টেজত ইয়াতে কাট অফটো দেখুৱাই দিয়া হৈছে মই পাৰ্চেণ্টেজত কেনেকৈ কাট অফটো উলিয়াব লাগে সেইটোও দেখুৱাই দিম ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া পোনপ্ৰথমতে মই UR কাট অফটো কৈ দিছোঁ য'ত কি 77টা পোষ্ট আছিলে 86.50 গৈছে OBC গৈছে 84.76 SC গৈছে 85.05 ST প্লেনৰ গৈছে 86.05 SC হিলছৰ গৈছে 83.76 ST ট্ৰাইবত গৈছে 85.95 স্পৰ্টছ পাৰ্চনৰ গৈছে 91.76 ভয়ংকৰ হিচাপত কাট অফ গৈছে এতিয়া দেখিছে আসাম কমাণ্ডৰ অফিচিয়েল কাট অফ লিষ্ট আহি গ'ল এতিয়া মই URৰ যিটো ইয়াত দেখুৱাই দিয়া হৈছে 86.05 সেইটো কেনেকৈ আমি পাৰ্চেণ্টেজত উলিয়াব লাগে ভিডিঅ'টো চাই থাকিব আৰু ৰিজাল্টটো গম পাইছে কেনেকৈ চাব লাগে আৰু ৰিজাল্ট লিংকত এনেকৈ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যি ৰোল নম্বৰ ডেট অফ বাৰ্থ আছে এনেকৈ মাৰি দিলে আপোনালোকৰ 164টা ভেকেঞ্চিৰ ৰিজাল্ট আহি যাব এতিয়া মই কৈ দিছোঁ যে আমাৰ যিটো কাট অফ মুকলি কৰি দিছে 86.05 গৈছে আনৰিজাৰ্ভত য'ত নেকি 77টা পোষ্ট আছিলে এতিয়া মই জেনেৰেলৰ কাট অফটো কেনেকৈ উলিয়াম ইয়াত যিহেতু পাৰ্চেণ্টেজত দিয়া হৈছে মন কৰিব URৰ 86.05 মন কৰিব মই কেনেকৈ পাৰ্চেণ্টেজৰ কাট অফটো উলিয়াম এতিয়া চাব মই URৰ কাট অফটো উলিয়াই দিছোঁ 86.05 আৰু আমি এই চিনডাল দি ল'ব লাগিব পাৰ্চেণ্টেজৰ চিনডাল দেখিছে ইয়াত দি ল'ব লাগিব চিনডাল দি লোৱাৰ পিছতে আমাৰ এতিয়া কাট অফ মাৰ্কটো ওলাই যাব যিহেতু আমাৰ 80 মাৰ্কৰ হৈছিলে ফিজিকেল টেষ্ট মেলৰ 80 মাৰি দিওঁ ইয়াত চাওক 68.84 জেনেৰেলৰ কাট অফ গৈছে 68.84 জেনেৰেলৰ কাট অফ গৈছে আৰু এতিয়া ইয়াৰ পিছতে আমি বাকী যোনকেইটা কাষ্টৰ ইয়াৰ পিছতে এটা কাট অফ গৈছিলে OBCৰ আমাৰ কাট অফ গৈছিলে 84.76 এতিয়া 84.76টো মই দেখুৱাই দিছোঁ কেনেকৈ উলিয়াই 84.76 এতিয়া চাওক 67 গৈছে OBC কাট অফ আৰু বাকী যিমানখিনি কাষ্ট আছে ঠিক তেনেকৈ 85 86 87 তেনেকৈ কাট অফ গৈছে আসাম কমাণ্ডৰ অফিচিয়েল এইবাৰ ফিজিকেল কাট যিহেতু আমাৰ এতিয়া এক্সাম পালেহি আৰু আমি এক্সামটো ভালদৰে প্ৰিপেয়াৰেশ্যন কৰিবৰ বাবে আমাক এটা বেছ এটা এপ লাগিব আৰু সেই এপটো হৈছে ৰিষ্টাডি এতিয়া ৰিষ্টাডি নামৰ এই এপটো আপোনালোকে বা তোমালোকে প্লে ষ্ট'ৰত গৈ ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিবা আৰু ডাউনলোড কৰি লোৱাৰ পিছত যিখিনি আমি লগ ইন কৰিবৰ কাৰণে আমাৰ হাতত তথ্য লাগে বা মেইল ID ফোন নম্বৰ ডেট অফ বাৰ্থ নাম এইকেইটা দি তোমালোকে ধুনীয়াকৈ লগ ইন কৰি ল'বা লগ ইন কৰি লোৱাৰ পিছত এটা আমাক খুব ভাল কোৰ্চ দিছে অৰবিন্দ ছাৰে খুব ভাল কোৰ্চ আৰু এই কোৰ্চটোৰ জৰিয়তে তোমালোকে বহুখিনি এক্সামত আহিব পৰা প্ৰায়খিনি কুৱেশ্যন আহিব পৰাকৈ কুৱেশ্যন পাই যাব সম্ভাৱ্য বহুখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া মই এই কুৱেশ্যনবোৰ দেখুৱাই দিছোঁ বহুকেইটা ছাবজেক্ট তেওঁ এড কৰিছে গোটেইখিনি পাই যাবা বহুত ভাল আৰু ভাল বেয়া ইমানো বিশেষ তোমালোকে মানে চাই নাথাকি অতি শীঘ্ৰে এপটোত তোমালোকে ডাউনলোড কৰা কাৰণ এক্সাম পাইছেহি গম পাইছে এটা এপ ডাউনলোড কৰিলে তোমালোকৰ একো লোকচান নহয় যদি এপটোত ডাউনলোড কৰি যদি তোমালোকৰ গভৰ্ণমেণ্টৰ এটা জব হৈ যায় তেনেহ'লে ইয়াৰ বাবে কিন্তু তোমালোকে নিজকে নিজে ধন্য মানিব লাগিব গতিকে এপটোত ডাউনলোড কৰা ৰিষ্টাডি নামৰ এপটো এতিয়া মই কিছুমান কুৱেশ্যন দেখুৱাই দিছোঁ মন কৰিবা বহুত ভাল কুৱেশ্যন হয় এতিয়া বিশেষ মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে ৰিষ্টাডি নামৰ এই এপটো তোমালোকে প্লে ষ্ট'ৰত গৈ ডাউনলোড কৰি লোৱাৰ পিছত তোমালোকে মক টেষ্ট পাবা প্ৰিভিয়াছ ইয়েৰ্ছৰ কুৱেশ্যন পাবা বা বহুখিনি পাই যাবা এতিয়া আসাম পুলিচৰ এইটো ক্লিক কৰিলোঁ এয়া দেখিছে কনষ্টেবল ইয়াত ক্লিক কৰাৰ লগে লগে বহুত ধৰণৰ তোমালোকে কুৱেশ্যন পাই যাবা সাংঘাতিক ধৰণৰ কুৱেশ্যন এইবিলাক পাই যাবা তোমালোকে যিখিনি বিচাৰি থকা কুৱেশ্যন সেইবিলাকে পাই যাবা মক টেষ্ট যদি দিব বিচাৰিছে আসাম পুলিচৰ ক্লিক কৰিবা তাৰপৰা দেখিছে ABB কনষ্টেবল ইয়াত ক্লিক কৰিবা ইয়াত বহুখিনি মক টেষ্ট ইয়াত এড কৰি দিয়া হৈছে এতিয়া মেইন কথা এইটোৱে হৈছে আমি কোৰ্চটো ল'বৰ বাবে আমি এটা চিম্পল এটা পে'মেণ্ট কৰিব লাগিব ৰিষ্টাডি এপটো ডাউনলোড কৰাৰ পিছত লগ ইন কৰি লোৱাৰ পিছত 199ৰ এটা কোৰ্চ দেখুৱাই থকা আছে মন কৰিছে ৰঙাকৈ আসাম পুলিচ ABB 2025 এই ফটোখন দেখিছা এখেত ছাব ইন্সপেক্টৰ কোৱালিফাই বেটছ 2022 আৰু তেওঁ এটা কোৰ্চ ওলাইছে 199ৰ এই কোৰ্চটো ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ কোৰ্চখিনি আহি যাব কিন্তু তাৰ আগতে তোমালোকে পে'মেণ্ট কৰিব লাগিব এইটো ওপৰত যে দেখুৱাই আছে মন কৰিছে ইম্পৰ্টেণ্ট ন'টিচ যদি কিবা পে'মেণ্টত অসুবিধা পাইছে এই নম্বৰ এটা দি দিছে ইয়াত ক্লিক কৰিবা ক্লিক কৰি লোৱাৰ পিছত ইয়াত দেখুৱাই দিছে দেখিছা কেনেকৈ পে'মেণ্ট কৰিব লাগিব
আছাম পুলিচ 199 এইটো দেখিছা চিলেক্ট প্লেন এনেকৈ চিলেক্ট প্লেনত ক্লিক কৰি দিবা প্ৰচিডৰ টু পে এনেকৈ ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ গুগল পে' ফোনপে' আহি যাব ধুনীয়াকৈ তোমালোকে যি হিচাপে তোমালোকে পে'মেণ্টটো কৰিব বিচাৰা তেনেকৈ 199ৰ আছাম পুলিচৰ এই কোৰ্চটো ল'বৰ বাবে তোমালোকে পে'মেণ্টটো কৰি ল'বা আৰু কিবা যদি অসুবিধা পোৱা খুব ভাল এপ বহুত ভাল কোৰ্চ হয় এই নম্বৰ এটা দি থোৱা হৈছে নম্বৰটো মন কৰিবা 9101180712 নম্বৰটো পুনৰবাৰ কৈ দিছোঁ কিবা যদি অসুবিধা পোৱা কোৰ্চটো লোৱাৰ ক্ষেত্ৰত বা এপটো ডাউনলোড কৰাৰ সন্দৰ্ভত কিবা যদি অসুবিধা পোৱা এই 199ৰ যিটো কোৰ্চ দিয়া হৈছে তেওঁ এটা নম্বৰ অফিচিয়েলভাৱে মুকলি কৰিছে ইম্পৰ্টেণ্ট ন'টিচ বুলি ইয়াত তেওঁৰ নম্বৰটো পুনৰবাৰ মই কৈ দিছোঁ নিশ্চয় দেখিছা যে 9101180712 গতিকে আছাম পুলিচত এটা চাকৰি ল'বৰ বাবে আমাক এটা খুব ভাল এপ বা এটা ভাল কোৰ্চৰ প্ৰয়োজন হয় যদি বিচাৰিছা তেনেহ'লে নিশ্চয় 199ৰ এই কোৰ্চটো লৈ ল'বা এই এপটো ডাউনলোড কৰি বহুত ভাল এটা এপ ফৰ ৰি-ষ্টাডি নামৰ এপ আৰু যদিও ডাউনলোড কৰা নাই পুনৰবাৰ কিছু ডাউনলোড কৰি ল'বা আৰু এই ন'টিচত যিটো দেখুৱাই থকা আছে নম্বৰটোত কণ্টেক্ট কৰি তোমালোকে চাব পাৰা কিবা যদি অসুবিধা পাৰা নম্বৰটোত তোমালোকে তথ্য দিব পাৰা যে এইটো অসুবিধা পাইছোঁ এনেকুৱা নহয় এনেকুৱা কিবা অসুবিধা পাইছোঁ বাৰু যিকি নহওক এইটো অৰবিন্দ ছাৰৰ কোৰ্চৰ 199 তেখেতৰ যিহেতু চেনেলো আছে গতিকে আছাম পুলিচৰ ABU 2025 আৰু ছাব ইন্সপেক্টৰ কোৱালিফাই 2022 আৰু যিকি নহওক বহুখিনি কুৱেশ্যন আছে এপটো ডাউনলোড কৰা আৰু তোমালোকে এক্সামটো ভালদৰে ক্লিয়াৰ কৰা